নমস্কাৰ সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ আৰু মই ৰিংকুমণি বৰুৱা আপোনালোকৰ যিসমূহ সমস্যা আছে ঘৰুৱা সমস্যাই হওক বিবাহ কেন্দ্ৰিক সমস্যা শিক্ষাৰ্থীসকলৰ লগতে বেমাৰ আজাৰ এই আটাইখিনি যদি আপোনালোকে এইসমূহক লৈ কিছু সমস্যাত ভুগিছে আৰু এই সমস্যাসমূহৰ সমাধান যদি আপোনালোকে জ্যোতিষ শাস্ত্ৰসন্মতভাৱে বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাব পাৰে আৰু আপোনালোকে যেহেতু প্ৰতিদিনে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ং তেওঁৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকৰ এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত দাদা স্বাগতম জনাইছোঁ আপোনাক ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা চাই লওঁ তাৰপাছত ৰাশিফলৰ মাজলৈ যাম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি আৰু চন্দ্ৰ মীন ৰাশিত বহি আছে তাৰমানে চন্দ্ৰ মীন ৰাশিত বহাৰ বাবে আজি জাতক জাতিকাসকলৰ জন্মত মীন ৰাশি হ'ব ৰাহু বহি আছে কুম্ভ ৰাশিত আজি মঙ্গল বহি আছে কন্যা ৰাশিত আজিৰ দিনটোত লগ্ন আৰু কেতু সিংহ ৰাশিত ৰবি বুধ কৰ্কট ৰাশিত বহি আছে বৃহস্পতি আৰু শুক্ৰ মিথুন ৰাশিত বহি আছে আজি 12 আগষ্ট আজিৰ দিনটোত 26 শাওনৰ প্ৰায় শেষ প্ৰান্তত আমি উপস্থিত হৈছোঁহি এতিয়াও শাওন মাহৰ 2-4 দিন বাকী আছে গতিকে আপোনালোকে শিৱ বাবাৰ আৰাধনা কৰিব পাৰে শিৱৰ পূজা পাতল কৰিলে কিন্তু সকলো ধৰণৰ অপায় অমংগল অশুভ ফল নাশ হয় আজি কৃষ্ণা তৃতীয়া তিথি পূৰ্বভাদ্ৰপদ নক্ষত্ৰ শুকৰ্মা যোগ বৃষ্টিকৰণ আজি কুম্ভ ৰাশি বৈশ্যবৰ্ণ নৰগণ যাত্ৰা শুভ আজিৰ দিনটোত সিদ্ধি যোগ আছে যাত্ৰাৰ ক্ষেত্ৰত শুভ কিন্তু উত্তৰ দিশত যাত্ৰা নাই আজি শুভকৰ্ম দীক্ষা আৰোগ্য স্নান আদি দিনটোত পটল খোৱা নিষেধ মূলা খোৱা নিষেধ ধন্যবাদ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল চৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন টেৰট কাৰ্ড ল'লোঁ আজি কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা বাধা আহিব পাৰে আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত বাধা থাকিব বিদ্যাত শুভ ফল প্ৰেমত বাধা আছে ৰেড কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া বৃষ ৰাশি টৰাছ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে অযথা কামত মূল্যৱান সময় নষ্ট নকৰাই ভাল হ'ব আজি ব্যৱসায় বাণিজ্যত মধ্যম ফল সন্তান সম্ভৱা মহিলাসকলে সাৱধান থাকক আজি প্ৰেমত বিয়া বাৰুৰ যোগ আজিৰ দিনটোত ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি নতুন বন্ধু লাভ ব্যৱসায় বাণিজ্যত শুভ ফল আৰ্থিক দিশত উন্নতি শৰীৰত বিষ বেদনা থাকিব প্ৰেমত সাৱধান হওক আজিৰ দিনটোত সংসদ পানী লৈ সেই পানীখিনি গোহাঁই ঘৰত ছটিয়াই দিয়ক গোহাঁই পূজা অৰ্চনা কৰক ফল দিব পিংক কালাৰ লাকি গল্ডেন কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি চলা ফুৰাত সাৱধানতা অৱলম্বন কৰক শৰীৰৰ দিশত জ্বৰ চৰ্দি কাহ আদি হ'ব পাৰে পেটৰ অসুখত ভুগিব পাৰে বিদ্যাত যত্ন লোৱা উচিত হ'ব প্ৰেমত বাধা আছে আজি চিলভাৰ কালাৰ ৰাইট হেণ্ডৰ মধ্যমাত পিন্ধক চিলভাৰ কালাৰৰ ৰিং বা চিলভাৰ ৰিঙো হ'ব পাৰে পিন্ধক নিশ্চয় ফল দিব মেৰুণ কালাৰ লাকি আজি ব্লেক কালাৰ আনলাকি ঠিক আছে আমি এখন পত্ৰ লৈছোঁ এইখিনিতে হয় পত্ৰখনত এগৰাকীয়ে লিখিছে যে মদাহী ব্যক্তিক মদ এৰাবলৈ বৈদিক উপায় কেনেধৰণৰ আছে বা আছে নেকি হয় আচলতে এটা ডাঙৰ চাই যদি এমেথিষ্ট ৰত্ন আপুনি এগিলাচ পানীত তিয়াই ৰাখে ৰাতি আৰু পিছদিনাখন সেই পানীখিনি যদি এই মদাহীজনে যদি খাই লয় তেতিয়া কিন্তু মদৰ নিচাটো লাহে লাহে দূৰ হয় আৰু মদৰ বটলৰ পৰা অলপ মদ লৈ এটা চিচাৰ বটলত ভৰাই মুখখন বন্ধ কৰি বাৰীৰ যিকোনো স্থানত অকণমান গাঁত খান্দি মানে ৰাতি 12টামান বজাত যদি ৰাখি থয় বা ফুটি পেলায় মানে তেতিয়া লাহে লাহে মদ খোৱা ব্যক্তিজনৰ মদৰ নিচাটো কমি আহিব আৰু এমেথিষ্ট ৰত্নটো কিন্তু পিন্ধিবও পাৰে যদি এমেথিষ্ট পিন্ধে ডাঙৰ চাই এটা এমেথিষ্ট পিন্ধে ভাত খোৱাৰ সময়ত সেই এমেথিষ্টটো ঘূৰাই ল'ব লাগিব যাতে খোৱা খাদ্যত টাচ হয় তেনেকুৱা কৰিলেও কিন্তু মদৰ প্ৰতি আসক্তিটো লাহে লাহে কমি যায় আৰু এই এমেথিষ্ট ষ্ট'নটোৰ কেনেধৰণৰ হয় এমেথিষ্ট বেঙুনীয়া কালাৰ ভাইলেট কালাৰৰ ৰত্ন বৰ এটা দামী ৰত্ন নহয় আৰু ব্ৰাজিলত পোৱা যায় আফ্ৰিকাত এমেথিষ্ট ৰত্ন ভাল পোৱা যায় আৰু পৃথিৱীৰ বিভিন্ন দেশতে এমেথিষ্ট পায় কিন্তু যিমান বেছি ক্লিয়াৰ আৰু ডিপ কালাৰ হ'ব সিমানে ভাল কিহত পিন্ধিব লাগে সোণ ৰূপত পিন্ধিব পাৰে এতিয়া আহিছোঁ ৰাশিফললৈ এগেইন মই দুটা কাৰ্ড লৈছোঁ দুখন চৰ্টছ এণ্ড কাপছ সিংহ ৰাশি লিয়ক সন্তান সম্ভৱা মহিলাসকলে চিকিৎসকৰ দ্বাৰা উপকৃত হ'ব পৰিৱেশ পৰিৱৰ্তনৰ যুগ বিদ্যাত শুভ প্ৰেমত কষ্ট আছে আজি পাৰ্পল কালাৰ লাকি গ্ৰে কালাৰ আনলাকি এতিয়া আহিছোঁ কন্যা ৰাশি চৰ্টছ এণ্ড চৰ্টছ এই দুখন কাৰ্ড মতে দাম্পত্য জীৱনত সহযোগ থাকিব আজি মানসিক চাপ বৃদ্ধি পাব আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ তাৰমানে প্ৰমোশ্যন আদিৰ কাৰকতা বিদ্যাত কিছু বাধা আছে লাকি কালাৰ হোৱাইট
আনলাকি কালাৰ মেৰুন কালাৰ। তুলা ৰাশি লিব্ৰা, চোৰ্টছ এণ্ড কাপছ। এই দুখন টেৰট কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল পাব। আনৰ কথা শুনি কাম কাজত অৱহেলা নকৰিব। আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। প্ৰেমত শুভ ফল পাব। গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', চোৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বিদ্যা বিশেষ জটিলতা নাই। আজি সৎ বন্ধু লাভৰ যুগ। ভ্ৰমণত বাধাগ্ৰস্ততা, শৰীৰত সামান্য দুৰ্বলতা থাকিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি কেইটামান বগা ফুল আৰু কেইটামান নাৰ্জী ফুল পাৰিলে একেবাৰে পুৱা ভাগত যিকোনো দেৱ মন্দিৰত আগবঢ়াওক, ধূপ চাকি দিয়ক আৰু দক্ষিণা দি আগবঢ়াওক, নিশ্চয় শুভ ফল পাব। চিলভাৰ কালাৰ, লাকি কালাৰ, ব্লেক কালাৰ আনলাকি। ঠিক আছে, আমি বিষয়ৰ মাজলৈ আহোঁ দাদা। আজি কি জনাব বিষয়? আজিৰ বিষয় হ'ল, কাৰণ আমাৰ প্ৰতিদিনে বিভিন্ন ধৰণৰ ছাবজেক্ট থাকে, বিষয় থাকে। আজিৰ বিষয় হ'ল দিশপালক। আচলতে বাস্তুশাস্ত্ৰ মতে 10জন দিশপালকক মানা হয়। পূব দিশটো হ'ল ইন্দ্ৰৰ। নৱগ্ৰহ মণ্ডলত 10জন দিশপালক আৰু দিশপালকৰ পূজা পাতল সদায় কৰা হয়। পূবৰ বাবে ইন্দ্ৰৰ পূজা পাতল কৰা হয়। পূব দিশটো যদি আপোনাৰ ষ্ট্ৰং ৰাখিব লাগে, আপোনাৰ ইষ্ট ছাইডটো ঘৰখনৰ যদি ষ্ট্ৰং কৰিব লাগে, তেতিয়া কিন্তু ইন্দ্ৰদেৱক মানুহ, তেতিয়া সৰু সৰু ল'ৰা ছোৱালীৰ বিদ্যাৰ ক্ষেত্ৰত শুভ ফল পোৱা যায়। আৰু স্বগবেদৰ মতে ৰাহুৰ প্ৰকোপত সূৰ্য নিস্তেজ হৈ পৰিলে ইন্দ্ৰই ৰাহুক পৰাস্ত কৰি সূৰ্যক প্ৰকাশিত কৰি দিয়ে। সূৰ্যৰ অৱৰ্তমানত সূৰ্যৰ হৈ তাপ দিয়ে। চন্দ্ৰৰ অৱৰ্তমানত তেওঁৰ হৈ পোহৰ আৰু শীতলতা দিয়ে। এইভাৱে ইন্দ্ৰই পৃথিৱীক পানী, অগ্নি, বায়ু হৈ বিশ্বৰ অস্তিত্ব বজাই ৰাখে। ইন্দ্ৰ প্ৰসন্ন হ'লে সমস্ত জীৱকুলক তেজ, শক্তি, সন্তান আৰু সুখ প্ৰদান কৰে। আৰু ইন্দ্ৰৰ তপস্যা কৰিলে সমস্ত বাসনা পূৰ্ণ হয়। যদি আপুনি ইন্দ্ৰৰ তপস্যা কৰে, ইন্দ্ৰৰ পূজা পাতল কৰে, সকলো ধৰণৰ কামনা বাসনা কিন্তু পূৰ্ণ হৈ পৰে। বিশ্ব ব্ৰহ্মাণ্ডৰ 4টি দিব্য সভাৰ মাজত প্ৰথমটি হৈছে ব্ৰহ্মাৰ আৰু পিছতে ইন্দ্ৰৰ স্থান। গতিকে আপুনি দিকপালক মানে 10গৰাকী দিকপালকৰ যদি পূজা পাতল কৰে, তাৰমানে ইন্দ্ৰৰ পূজা পাতল কৰে, তেতিয়া 10গৰাকী দিকপালকে কিন্তু আপোনাৰ ওপৰত সন্তুষ্টি লাভ কৰে আৰু আপোনাক সকলো দিশতে শুভ হোৱাৰ বাবে, শুভ ফল পোৱাৰ বাবে আশীৰ্বাদ দিয়ে। ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী ৰাশিফল আগবঢ়াম। হয়, এতিয়া চোৰ্টছ এণ্ড এজ অফ চোৰ্টছ, ধনুৰাশি, চেটিৰিয়াছ। আজি নতুন উৎসাহেৰে কৰ্মত মন দিলে সফলতা আহিব। বিদ্যাত বাধা থাকিলে আঁতৰিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। প্ৰেমত মধ্যম ফল পাব। আজিৰ দিনটোত য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি। ওৱান্স এণ্ড পেজ অফ চোৰ্টছ। এই দুখন কাৰ্ড হ'ল মকৰ ৰাশিসকলৰ বাবে। আজি প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব। 4চকীয়া বাহনৰ পৰা সাৱধান থাকক। দাম্পত্য জীৱন মধ্যমীয়া। ভ্ৰমণত শুভ ফল। মনৰ আশাবোৰ আজি পূৰণ নহ'ব। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে দেৱ দেৱীৰ মন্দিৰত ফল মূল আগবঢ়াওক, দক্ষিণা আগবঢ়াওক, ভাল ফল দিব। অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ, চোৰ্টছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি আৰ্থিক দিশত আয় বৃদ্ধিৰ লগত খৰচা পাতিও বৃদ্ধি পাব। ঘৰুৱা দিশত শান্তি বজাই থাকিব। আজি শাৰীৰিক দিশত সাৱধান হওক। প্ৰেমত সন্দেহ থাকি যাব পাৰে। আজি গল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক মীন ৰাশিলৈ, কাপছ এণ্ড চোৰ্টছ। আজি পঢ়া শুনাত খুব বেয়া নহ'ব। ঘৰুৱা দিশত মধ্যম ফল। আৰ্থিক সমস্যা সমাধান হ'ব। বিয়া বাৰুৰ যোগাযোগত শুভ, শৰীৰত শুভ। ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। আমি অনুষ্ঠানটো সামৰিম। আপোনালোকে যদি দাদাক লগ কৰিব বিচাৰে তেনেহ'লে আহিব পাৰে। গুৱাহাটীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে আৰু আপোনালোকে অহাৰ পূৰ্বে ফোন কৰি ল'ব, কাৰণ বহু লোক আহি থাকে। এপইণ্টমেণ্টটো আপোনালোকে লৈ ল'ব। দাদা এবাৰ ঠিকনাটো জনাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।